লাগে ঘুরিব যাব বজারে যাব লাগে স্কুলত যাব লাগে হস্পিটালত যাব লাগে বা বৈশাগু আর বিহু চাব লাগে এটা আমার জাতীয় উৎসব হয় বাইশ উৎসবত যাব লাগে বিভিন্ন জাতি জনগোষ্ঠী অনুষ্ঠান প্রতিষ্ঠান কি রাতি 10টা বজা কেতিয়াবা প্রোগ্রাম রাতিপুৱালৈকে হ'ব পাৰে আমাৰো দায়িত্ব আছে নিজৰ ঘৰৰ ছোৱালী ক'ত গৈছে কি কৰিছে কি হৈছে কি হোৱা নাই কিন্তু এই কথাতে এনেকুৱা নহয় যে ঘৰৰ পৰা ওলাই যোৱা মানে তেওঁ আৰু ঘূৰি নাহিব ঘৰৰ পৰা ওলাই যোৱা মানে কোনোবাই তাক ধৰ্ষণ কৰিব ঘৰৰ পৰা ওলাই যোৱা মানে কোনোবা তাক হাত পিটি থাকিব তাক স্বীকাৰ কৰিব আমি কাকো ঠিকা দিয়া নাই এইটো আমাৰ অসম হয় আমাৰ মাতৃভূমি আমাৰ দেশ হয় খিলঞ্জীয়া আৰু ভূমিপুত্ৰ জনজাতিৰ এইটো ভূমি হয় আমি ইয়াতে থাকিম ইয়াতে জন্ম লৈছোঁ ইয়াতে মৰিম আমি সুৰক্ষিত সামাজিক সুৰক্ষা আমি পাব লাগিব এই সামাজিক সুৰক্ষা দিয়া চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব আৰু চৰকাৰ আৰু প্ৰশাসনৰ লগত ৰাইজ আৰু দল সংগঠনৰ একেলগে আমি একগোট হৈ নিজৰ জাতি জনগোষ্ঠী সুৰক্ষিতভাৱে আমি জীয়াই ৰখা আৰু জীয়াই থকাটো আমি বিচাৰোঁ কিন্তু কোনোবাই আমাৰ ভণ্টি আমাৰ কিশোৰী আমাৰ ছোৱালী এনে অন্যায় কৰ্মকাণ্ড কৰিব ইয়াৰ কোনো ৰেহাই নাই তো 3 তাৰিখে যি ঘটনা ঘটিল আমি সকলোৱে জানো যে বয়বে মিছিল যে বিহু আৰু বৈশাগু চাব গৈছিল ঘূৰি আহিছিল 10-11 বজাত সকলোৰে অধিকাৰ আছে কিন্তু তাত গণধৰ্ষণ নিচিনা কাণ্ড গোটেই ৰাতি উৰে নিশা সেই কিশোৰী কেইগৰাকীক 14-15 বছৰীয়া দুজনী কিশোৰীৰ ওপৰত যে অত্যাচাৰ আমি কেতিয়াও হজম হোৱা নাই কেতিয়াও সহ্য হোৱা নাই মনে কান্দিছে আমাৰ আমি দুখ পাইছোঁ আৰু ইয়াৰ কাৰণে এই অন্যায়ৰ বিচাৰ অন্যায়ৰ হিচাপ নিকাচ সময় লাগিব এই কথাটো আজি ৰাজহুৱা মঞ্চৰ পৰা আমি প্ৰকাশ কৰিছোঁ আৰু এই কথাটো যেতিয়া সুধিবলৈ গৈছিল সোধপোছ কৰিবলৈ গৈছিল আলোচনা কৰিবলৈ গৈছিল 5 তাৰিখে হিৰণময় খাটলাৰী আৰু আমাৰ ভিলেজ ডিফেন্স পাৰ্টিৰ সেই টিমটো চোকা অস্ত্ৰ জোং লাঠি ডেগাৰ লৈ পেলাই তেওঁলোকক আক্ৰমণ কৰা হৈছিল ডেগাৰেৰে হানি খুচি হত্যা কৰা হ'ল সেই কথাটো কেনে হ'ব পাৰে মানুহ এজনে আলোচনা কৰিব যাব পাৰে সুধিব যাব পাৰে গাঁৱৰ ওচৰৰে মানুহ আৰু যিসকল বাংলাদেশী চিন্তাৰ মানুহ সেই বাংলাদেশী চিন্তাৰ মানুহবিলাকে মানুহ হত্যা কৰা গণধৰ্ষণ কৰা যি পৰ্যায়ত যাব লাগে সেইবিলাক কৰাৰ কাৰণে তেওঁলোকে সদায় ৰেডি হৈ থাকে ইয়াৰ কাৰণে আমি আজি এই মঞ্চৰ পৰা আমি প্ৰতিবাদ জনাইছোঁ সেই ঘটনাত আৰু গোৱালপাৰা জিলা প্ৰশাসন DC ডাঙৰীয়া SP ডাঙৰীয়াক আমি ধন্যবাদো দিছোঁ ইয়াৰ কাৰণে ধন্যবাদ দিছোঁ 5 গৰাকী যি ব্যক্তি আছিল যি ধন আলী বাহাৰ আলী ৰহমান আলী ধৰ্ষণ কাণ্ডত গণধৰ্ষণৰ লগত জড়িত এই 5 গৰাকীক কৰায়ত্ব কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু লগতে হত্যাকাৰী শেখবৰ আলী পাৰমিনা বেগম সেই কেইজনক কৰায়ত্ব কৰাৰ কাৰণে এৰেষ্ট কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ কিন্তু কৰায়ত্ব শেষ কাম নহয় এৰেষ্ট খালামনাयानो जोबथा खामानि नङा অকল কৰায়ত্ব কৰি কাম সমাপ্ত কৰিলে নহ'ব ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ এই মঞ্চৰ পৰা পুনৰবাৰ আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ অসমৰ DGP ডাঙৰীয়াক আমি দাবী জনাইছোঁ মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ আপোনালোকে এই যি হত্যাকাণ্ড গণধৰ্ষণ ইয়াৰ ওপৰত স্পেচিয়েল এটা টাস্ক ফ'ৰ্চ ইনভেষ্টিগেশ্যন টিম বনাই পেলাই SIT গঠন কৰি তদন্ত ক্ষীপ্ৰতাৰে কৰক ভালদৰে কৰক দোষী হত্যাকাৰী ধৰ্ষণকাৰী কোনো কাৰণত সাৰি নাযায় কোনো কাৰণত যাই জিনাহাৰী খালামগ্ৰা যাই মানসি উঠাৰগ্ৰা 5জন ব্যক্তি কোনো কাৰণত জেলৰ আইনৰ সুৰংগাত লৈ পেলাই যাতে সাৰি নাযায় ইয়াৰ কাৰণে SIT গঠন কৰক ফাষ্ট ট্ৰেক কোৰ্টত এই
প্ৰক্ৰিয়াৰে তেওঁলোকক শাস্তি প্ৰদান কৰক আৰু আমাৰ দাবী এই দুৰ্ভগীয়া পৰিয়ালক হিৰণময়ী খাটলাৰীৰ পৰিয়ালক 20 লাখ টকা কম্পেনচেশ্যন দিব লাগে এইটো আমাৰ দাবী আৰু লগতে 2 গৰাকী কিশোৰী যিসকলক গণধৰ্ষণ কৰা হ'ল তেওঁলোকক 5 লাখ টকাকে আৰ্থিক সাহায্য দিব লাগে বুলি আমি দাবী জনাইছোঁ নাবালিকা এই কিশোৰীসকলক যিসকলে গণধৰ্ষণ কৰিছে পক্সো আইনৰ যোগেদি তেওঁলোকক যি শাস্তি সেই শাস্তি ফাঁচীৰ বাদে অন্য শাস্তি আমি মানি লোৱা নহ'ব অকল ফাঁচী দিয়ায়ে তেওঁলোকক শেষ শাস্তি হ'ব আৰু ইয়াৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ এই ঘটনা হোৱাৰ পিছত 3 তাৰিখ 5 তাৰিখৰ ঘটনাৰ পিছত হস্পিটেলত যেতিয়া হিৰণময়ী খাটলাৰীৰ মৃত্যু হ'ল ইয়াৰ পিছত যোৱা 19 তাৰিখে মই খবৰ পাই পেলাই সন্ধিয়া সময়ত 7 বজাত হিৰণময়ী খাটলাৰীত ঘৰত উপস্থিত হৈছোঁ আজি যি বৰষুণ দিছে সেই বৰষুণতকৈ সেইদিনা বৰষুণ এনেকুৱা ধাৰাসাৰ বৰষুণ আছিল না আমি গাড়ী ভালকে চলাব পাৰোঁ না ঘৰত ভালকে যাব পাৰোঁ গোটেই পানী আৰু বৰষুণেদি গোৱালপাৰা এই মানে গাৰো পাহাৰ অঞ্চল ভৰি পৰিছিল তথাপি আমি তেখেতসকলক ঘৰত গৈছোঁ সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিছে তেওঁলোকৰ ঘৰত আমাৰ লগত গৈছে ঘৰৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিছোঁ আমাৰ কেন্দ্ৰীয় কমিটি আৰচুৰ সভাপতি সাধাৰণ সম্পাদক তেওঁলোকে আমাৰ লগত আছিল আৰু আমি আলোচনা কৰি মিডিয়াত আমাৰ দাবী আমাৰ প্ৰতিবাদ আৰু দোষী ধৰ্ষণকাৰী হত্যাকাৰী শাস্তি পাব লাগে অসম চৰকাৰক দাবী জনাই যেতিয়া মিডিয়া প্ৰকাশ হ'ল গোটেই অসমৰ পৰা আৱাজ আহিল যে গোৱালপাৰা দুৰ্নয়ত এই গাঁৱত যি ঘটনা হৈছিল ইয়াৰ ন্যায় লাগে বুলি গোটেই অসমবাসীয়ে চিঞৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ কাৰণে সেইদিনাখন যদি আমি নাহিলেহেঁতেন আমাৰ ৰাইজ আমাৰ দল সংগঠন সজাগ নহ'লেহেঁতেন আমি সাৰ নাই পাই নুঠিলেহেঁতেন পলম হ'লেহেঁতেন কিন্তু সঠিক সময়ত আমি সঠিক পদক্ষেপ লৈছোঁ আৰু ইয়াৰ পিছত যোৱা 22 তাৰিখে গোটেই অসমৰ জিলাবিলাকত আমি মানে প্ৰতিবাদী ৰেলী কৰি পেলাই জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ जोङो प्रटेस्ट रैली खालामनानै मेमोरेन्डाम साबमिट खालामदों आरो बिनि उनाव गासै आसाम नाङैनो दिनै सिरि मोनजोब्बाय आरो यार कारणे आमी दाबी जनाइছোঁ আজিৰ এই মঞ্চৰ পৰা মই সেইদিনাখন অহাৰ পিছত আমি সেইদিনাখন অহাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ যে আপুনি যেহেতু তেওঁ অসমত নাছিল বুলি আমাক জনাইছে তো আপোনাৰ চৰকাৰৰ পৰা বিটিআৰৰ পৰা কোনবা নহয় কোনবা প্ৰতিনিধি ইয়াত পঠাওক আৰু খা খবৰ লওক ঘটনাৰ ওপৰত খোজ লওক আৰু দুৰ্ভগীয়া পৰিয়ালক খবৰ লওক তেওঁ এজন এমএলএ আৰু এজন ইএমক ইয়ালৈ পঠাইছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো খবৰ পঠাইছোঁ জনাইছোঁ বিভিন্ন মিডিয়াৰ যোগেদি যে আপোনালোকে ইয়াৰ উচিত বিচাৰ আৰু তদন্ত লওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিয় এটা পদক্ষেপ ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ আৰু তেওঁ এই সন্দৰ্ভত একশ্যন লোৱা হ'ব বুলি ভায়া মিডিয়া আমাক জনোৱা হৈছিল কিন্তু আজিলৈকে অসম চৰকাৰৰ তৰফৰ পৰা ডিজিপি ডাঙৰীয়া মুখ্য সচিব অসমৰ কোনো মন্ত্ৰীয়ে এই ঘটনাৰ ওপৰত মিডিয়াত ষ্টেটমেণ্ট দিয়া নাই আমি দুখ পাইছোঁ আমি ক্ষোভেৰে আজি প্ৰকাশ কৰিছোঁ যে মিডিয়াসকলে গুৱাহাটীত থাকক অসমৰ বিভিন্ন প্ৰান্তত থাকক দুধনৈ হত্যাকাণ্ড দুধনৈ গণ ধৰ্ষণ কাণ্ড এই যি ঘটনাৰ ওপৰত অসমৰ মন্ত্ৰী অসমৰ ডিজিপি আৰক্ষী প্ৰশাসনে কি ষ্টেটমেণ্ট দিয়ে ইয়াৰ ওপৰত মিডিয়াই প্ৰশ্ন কৰিব লাগে বুলি মই আজি আহ্বান জনাইছোঁ কাৰণ আমাক ন্যায় লাগে আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক আমাৰ পৰিয়ালৰ যিকোনো ব্যক্তি ভালকে যাব আৰু ভালকে ঘূৰি আহিব ইয়াত কাৰোবাক ধৰ্ষণ কৰা কাৰোবাক হত্যা কৰা কাকো আইনে নিজৰ হাতত আইন তুলি ল'বৰ কাৰণে কাকো এনেকুৱা অধিকাৰ দিয়া নাই আৰু সংবিধানে আমাক সকলোকে জীয়াই থকাৰ অধিকাৰ দিছে তো ইয়াৰ কাৰণে মই আজি শেষবাৰৰ কাৰণে এই কথা আহ্বান জনাইছোঁ আমি চাম অহা 10 দিনলৈকে চাম
আজি পবিত্ৰ আৰ্য শ্ৰাদ্ধ আছে আমি ইয়ালৈকে যাম আৰু অহা 10 দিনত অসম চৰকাৰে কোনো SIT কোনো ফাষ্ট ট্ৰেক কোনো কম্পেনচেশ্যন চৰকাৰৰ তৰফৰ পৰা যদি কোনো পদক্ষেপ নলয় এই দুধনৈ গোৱালপাৰাতো প্ৰতিবাদ হ'বই হ'ব গোটেই অসমত আমি অবিৰত গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আমি সংঘাত কৰিবলৈ আমি বাধ্য হ'ম তো মই দীঘলীয়া ক'ব বিচৰা নাই আমি দৃঢ় বিশ্বাসী এই চৰকাৰ খিলঞ্জীয়া চৰকাৰ এই চৰকাৰ ভূমিপুত্ৰ জনজাতিসকলৰ চৰকাৰ আৰু চৰকাৰখনে নিজে কৈ এই কথা আমাক আগৰ পৰা কৈ আহিছে অসমবাসীক কৈ আহিছে খিলঞ্জীয়া চৰকাৰ জনজাতি ভূমিপুত্ৰসকলৰ চৰকাৰ অসমৰ বাসিন্দাৰ চৰকাৰ বুলি আৰু আমি দৃঢ় বিশ্বাসী চৰকাৰে যোৱাকালি শুনা নাছিল পৰহি শুনা নাছিল সেইদিনালৈকে তেওঁলোকে সজাগ হোৱা নাছিল আজিৰ পিছত চৰকাৰ নিশ্চয় সক্ৰিয় হ'ব পদক্ষেপ ল'ব আমি দৃঢ় বিশ্বাসী আৰু যদি সক্ৰিয় নহয় উত্তৰ যদি নাপায় একশ্যন যদি নহয় আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন আমি চলাই লৈ যাম সেই কথাটো মই প্ৰকাশ কৰিলোঁ আৰু 10 দিনৰ পিছত আমাৰ পুনৰ আন্দোলন আৰম্ভ হ'ব যেতিয়ালৈকে দোষী হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ শাস্তি নাপায় ফাঁচি নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলিব এইখিনি কথাকে কৈ আমি একত্ৰিতভাৱে खौसेयै गसंथानानै थानांगोन जोंनि रायजो राजा बिथांमोनाबो गवालपारा ओनसोलाव बा नोङो साउथ कामरुपाव आसामाव रायजो जानाय बर' फिसाफोरा जेब्लाबो सांग्रां जानांगोन दुर्बल जानानै शक्तिहीन जानानै रायजो जाबा जानाय नङा एसे खबर थानांगौ गावनि गथ' गथायनि फारसेबो खबर थानांगौ मा खालामदों बहा थांदों मा जादों मा लोंदों सोरजों बेरायदों दुखिया गरिब गुन्द्रा होननानै जोङो गावखौ हगारसारनायनि बाथ्रा गैया साफा साफा सुबुङा जोंनि न'खरनि सम्पद आरो बे सम्पद गोनां सुबुंफोरखौ मोजाङै फेदेरै फोलावै मोजां मानसि खालामनांगोन आरो बेखायनो दिनै फैनाय आइ आफा नोंथांमोनखौ आं खावलायबाय एबसुआ नोंसोरजों दङ गवालपारा डिस्ट्रिक्ट एबसुआ नोंथांमोनजों दङ आरो गासैजों नोंथांमोनजों दङ नोंथांमोना दुर्बल जानायनि बाथ्रा गैया गामियाव मेल मिटिं खालाम गामियाव सावराय गामियारि जेंना दङ समाजारि जेंना दङ खौसेयै थानांगोन धोरोमारि आफादफोर दङ भारत दल दङ साहित्य सभा दङ आबाद दङ जों मोजाङै सावरायनानै खौसेयै गसंनानै जेराव जि बर' मानसि थाया मानो 10 जन जा 15 जन जा 12 जन जा बेयाव गार' दङ राभा दङ ट्राइबेल हारिया जों ज' जानानै थानांगोन आरो खौसेयै शक्तिशाली भाबै जों रायजो जानांगोन दुर्बल जानायनि बाथ्रा गैया दुर्बला माखौ बुङो जायफोरा साहस गैया एबसु थानायाव बर' जातिया एक इन्सि एक बिन्दो खिन्नो गोनां गैया आं दिनै डिक्लेयार खालामबाय बे जोबथा बाथ्रा फैबाय थानाय समाव दिनै न्यायखौ जोङो जि पର୍ଯ୍যায়सिम लांनांगौ जों लांगोन आरो बयखौबो साबायखर बावनानै সকলোকে পুনৰবাৰ এই আন্দোলন এই প্ৰতিবাদত ভাগ লোৱা সকলো ৰাইজক সকলো দল সংগঠনক আন্তৰিক ধন্যবাদ আৰু আমাৰ ফালৰ পৰা সদায় আপোনালোকক একেলগে এই যি অন্যায় ধৰ্ষণ আৰু যি হত্যা ইয়াৰ ওপৰত প্ৰতিবাদ জনাই যি আমাৰ ন্যায় পাবৰ কাৰণে যি এটা যাত্ৰা একেলগে সদায় আমি পাম বুলি আশা কৰি পেলাই মোৰ কথা ইয়াতে সামৰিছোঁ আৰু নিশ্চয় শ্লোগান আগত হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাৰীক